নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই মিথুন ৰাশিৰ যিসকল লোক তেওঁলোকৰ মাজলৈ। মিথুন ৰাশিৰ লোকৰ মাজত পুত্ৰ আৰু কন্যাৰ এই মাহত আপোনালোকৰ পীড়া থাকিব। যাত্ৰাবিলাক আপোনালোকে নিষেধ কৰিলে ভাল হ'ব। ব্যয় বেছিকৈ হ'ব। নিৰ্যাতনৰ ভয় আছে, অৰ্থ ক্ষতি আছে, কৰ্মত ব্যাঘাত আহিব, স্ত্ৰী অশান্তি আহিব, ভাতৃৰ অসুখ আহিব, শাৰীৰিক ক্লেশ আহিব আৰু তাৰ মাজত পাৰিবাৰিক অশান্তি কিছুমানো মই দেখা পাইছোঁ। কিন্তু এই মাহত ব্যৱসায়সকলৰ কাৰণে অতিশয় শুভ আৰু উকিলসকলৰ কাৰণে নতুন সুযোগ লাভ আছে। বিদেশ যাত্ৰা কৰিব পাৰে আপোনালোকে। ক্ৰীড়াবিদ্যাসকল যিসকলে ক্ৰীড়াত জড়িত তেওঁলোকৰ কাৰণে খুব শুভ ফল। সামান্য কাৰণত আপোনালোকৰ এই মাহত বিবাদ আহিব পাৰে আৰু আকস্মিক কিছুমান বিবাদ এই মাহত মই দেখা পাই আছোঁ। এই মাহত আপোনালোকৰ এটা মধ্যম ফল পাব।